হত্যাকাণ্ডৰ মোটিভ শুনিলে গাৰ নোম শিয়ৰি উঠিব আপোনাৰ। ইতিমধ্যে শেষ হৈছে এটা সুৰাৰ বটল। আনটো বটল খোলাৰ পূৰ্বে সংঘটিত হ'ল ভয়ংকৰ ঘটনা। প্ৰেমৰ প্ৰস্তাৱ প্ৰত্যাখ্যানৰ প্ৰতিশোধ ল'বলৈ বন্ধুক হত্যা। ২৭ আগষ্টৰ নিশাই ২ ঘাতকক জালত পেলোৱা মৰাণ আৰক্ষীয়ে ইতিমধ্যে উদ্ধাৰ কৰিছে হত্যাকাণ্ডৰ মোটিভ। উল্লেখ্য যে বহু বছৰ ধৰি জীয়াই থকাৰ বাবে সংগ্ৰাম কৰিব লগা হৈছে ডিমৰ চকলাপথাৰৰ বিশাল বৰাৰ পৰিয়ালে। পৰিয়ালটোত পোহপাল দিবলৈ পঢ়ি থকা কালতে মৰাণৰ এখন দোকানত কাম কৰিব লগা হৈছিল বিশালৰ ককায়েক। ঘৰৰ সৰু পুত্ৰ বিশালে পঢ়া শুনা কৰিবলৈ আহি থিতাপি লৈছিল মৰাণৰ ভাড়াঘৰত। আন এজন সহপাঠীৰ সৈতে ভাড়াঘৰত থাকি বিশালে নাম লগাইছিল স্নাতক শ্ৰেণীৰ কলা শাখাত। প্ৰথম ষণ্মাসিকৰ কেইটামান ক্লাছ কৰোঁতেই সহপাঠীৰ মাজত জিলিকি উঠিল ডিমৰ দৰিদ্ৰ পৰিয়ালৰ সন্তান বিশাল বৰা। সুদৰ্শন চেহেৰাৰ বিশালৰ সান্নিধ্য পাবলৈ আগ্ৰহী পৰিছিল প্ৰতিগৰাকী সতীৰ্থ। নতুন কলেজৰ নতুন পৰিৱেশত কেইদিনমানৰ ভিতৰতে প্ৰেমৰ সম্পৰ্ক গঢ় লৈ উঠিল বিশাল বৰাৰ। দৰিদ্ৰ পৰিয়ালৰ যদিও শৈশৱৰে পৰা স্বভাৱত চৌখিন আছিল বিশাল বৰা। প্ৰেমত পৰাৰ পাছত নিজৰ প্ৰতি মনোযোগ বাঢ়িল বিশালৰ। সাজ পোছাকত পৰিৱৰ্তন আহিল, আচাৰ ব্যৱহাৰো বেলেগ হ'ল। আনকি মৰাণৰ ভাড়াঘৰত থাকিবলৈ লোৱাৰ কেইদিনমানৰ পাছত বিশালৰ হাতত জিলিকি উঠিল ৫২,০০০ টকীয়া এটা আইফোন। ২ ঘাতকৰ সৈতে শৈশৱৰে পৰা একেলগে উমলি জামলি ডাঙৰ হৈছিল বিশাল বৰা। মৰাণলৈ পঢ়িবলৈ অহাৰ পাছতো ২ বন্ধুৱে সম্পৰ্ক অটুট ৰাখিছিল বিশালৰ সৈতে। ডিমৰ পৰা ২৫ কিলোমিটাৰ আঁতৰৰ মৰাণলৈ আহোঁতে প্ৰতিবাৰে বিশালৰ অভাৱনীয় পৰিৱৰ্তন লক্ষ্য কৰি ঈৰ্ষাত জ্বলি পকি উঠিছিল মূল অভিযুক্ত। তেনেতে এদিন প্ৰেমিকাৰ সৈতে বিশালে চিনাকি কৰি দিলে মূল অভিযুক্তক। বিশালৰ প্ৰেমিকাৰ ৰূপে মুগ্ধ কৰিলে ঘাতকক। এটা অৱস্থাপন্ন পৰিয়ালৰ কন্যাৰ হাতত মজুত থকা ধনৰ বিতৰণ পৰিমাণেও বৃদ্ধি কৰিলে আকৰ্ষণ। লাগ বুলিলেই দামী গিফ্ট দিব পৰা কিশোৰীক পাবলৈ হাবিয়াস জাগিল মূল অভিযুক্তৰ। বিশালৰ প্ৰেয়সীক নিজৰকৈ পাবলৈ মন থিৰ কৰিলে মূল অভিযুক্তই। সেই উদ্দেশ্যৰে ডিমৰ ঘৰৰ পৰা মৰাণলৈ আহ-যাহ বঢ়াই দিলে কিশোৰে। সুযোগ পালে মৰাণলৈ বাইকেৰে গুচি অহা কিশোৰে বিশাল বৰাৰ অনুপস্থিতিত এদিন লগ ধৰিলে প্ৰেয়সীক। সুযোগৰ অপব্যৱহাৰ নকৰি সেইদিনাই ঘাতকে প্ৰেমৰ প্ৰস্তাৱ দিলে কিশোৰীক। কিন্তু বিশালৰ প্ৰেমত অন্ধ হৈ থকা কিশোৰীয়ে লগে লগে নাকচ কৰিলে প্ৰেমৰ প্ৰস্তাৱ। সেইদিনা ঘাতকে লৈ পেলালে চৰম সিদ্ধান্ত। বিশালৰ হাতত ৫২,০০০ টকীয়া আইফোন আৰু শৰীৰত ব্ৰেণ্ডেড পোছাক দেখি দেখি হিতাহিত জ্ঞান হেৰুৱাই পেলালে ঘাতকে। প্ৰেয়সীক নাপাই বিশালকে শেষ কৰি দিয়াৰ ষড়যন্ত্ৰ ৰচিলে ঘাতকে। সম্পূৰ্ণ শীতল মস্তিষ্কৰে ঘাতকে চূড়ান্ত কৰিলে পৰিকল্পনা। দিন বাৰ ঠিক কৰি সংগী হিচাপে ল'লে প্ৰতিবেশী কিশোৰক। আনকি ঘটনাৰ দিনা নিজৰ পালচাৰ বাইকখনৰ সলনি প্ৰতিবেশী কিশোৰৰ স্কুটিখন লৈ মৰাণ পালেহি মূল অভিযুক্ত। মৰাণ পায়ে 2টা সুৰাৰ বটল আৰু ডিছপ'জেবল গ্লাছ কিনি বিশাললৈ ফোন কৰিলে মূল অভিযুক্তই। কাপোৰ কিনাৰ চলেৰে ২৭ আগষ্টৰ বিয়লি ৩ বজাত বিশাল বৰাক ভাড়াঘৰৰ পৰা মাতি পঠিয়ালে 2 অভিযুক্তই। বজাৰ সমাৰ কৰাৰ পাছত একেখন স্কুটিত উঠি মৰাণৰ চাহ বাগিচাৰ টিখৰাই ডিভিজনৰ ২ নং প্লাণ্ট পালেগৈ 3 কিশোৰ। বাগিচাৰ লুংলুঙীয়া পথত বহি আৰম্ভ কৰিলে সুৰাপান। ইতিমধ্যে শেষ হৈছে এটা সুৰাৰ বটল। আনটো বটল খোলাৰ পূৰ্বেই বিশালৰ সৈতে কথাৰ কটাকটি লাগিল 2 কিশোৰৰ। এফালে সুৰাৰ দাগী, আনফালে প্ৰেমৰ প্ৰস্তাৱ নাকচ কৰাৰ ক্ষোভ। এই 2 কাৰকে ক্ৰিয়া কৰা কিশোৰে বিশালক হত্যাৰ লক্ষ্যৰে ইংগিত দিলে প্ৰতিবেশী কিশোৰক। ইংগিত পোৱা মাত্ৰকে স্কুটিৰ গৰাকীয়ে পিছফালৰ পৰা দুহাত বন্দী কৰিলে বিশাল বৰাৰ। তেতিয়াই স্কুটিৰ চেম্বাৰত লৈ যোৱা দাখনেৰে ঘাতকে শিৰচ্ছেদ কৰি দিলে বিশালৰ। শৈশৱৰে পৰা একেলগে উমলি জামলি ডাঙৰ হোৱা বন্ধুক হত্যা কৰি এপল আইফোন 13টো চুৰ কৰি লৈ ঘৰলৈ উভতি আহিল 2 কিশোৰ। কিন্তু বন্ধুক হত্যা কৰাৰ পাছত অকণো অনুশোচনা নোহোৱাকৈ শুই থকা অৱস্থাতে মৰাণ আৰক্ষীৰ জালত পৰিল ডিমৰ 1 নং উদয়পুৰৰ 2 কিশোৰ। ছুইচ অফ কৰি লগত থৈ দিয়া আইফোনটোৰ বাবে মৰাণ আৰক্ষীয়ে হত্যাকাণ্ডৰ দিশাই গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হ'ল বন্ধুক হত্যা কৰা 2 কিশোৰক। নিউজ ডেস্ক ৰিপৰ্ট, নিউজ 13।